নামটো শুনিলেতো ভাল লাগেই। আৰু ৰাজেন দাস তেওঁ দৰ্শনৰ অধ্যাপক নিৰ্মল হালৈ কলেজৰ, তেখেতৰ কাম কাজৰ বা চিন্তাৰ লগত মই সামান্যভাৱে পৰিচিত আছিলোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে তেওঁ উপন্যাসো লিখে। কিন্তু উপন্যাস এখন যেতিয়া লিখিলে আৰু ৰকষ্টাৰ এজাক বৰষুণ আজি উন্মোচন কৰা হ'ল সন্মানীয় ডক্টৰ হীৰেন্দ্ৰ নাথ, ছেম হিউষ্টন বিশ্ববিদ্যালয় আমেৰিকাৰ অৰ্থনীতিৰ অধ্যাপক আৰু বিশিষ্ট লেখক মুম্বাই নিবাসী ত্ৰিনয়ন সন্দিকৈ, আৰু ময়ো থাকিলোঁ। এতিয়া গ্ৰন্থখন পঢ়া নাই কাৰণে ক'ব নোৱাৰোঁ, কিন্তু এজন দৰ্শনৰ অধ্যাপকে এই কিতাপখনৰ যিটো নাম দিছে ৰকষ্টাৰৰ এজাক বৰষুণ, মোৰ অসমৰ প্ৰেক্ষাপটত অসমৰ অবিনাশী আত্মা জুবিন গাৰ্গলৈ মনত পৰিছে। ৰকষ্টাৰ বুলি ক'লে যেনেকৈ সুধাকণ্ঠ বুলি ক'লে ভূপেন হাজৰিকা বুলি কওঁ আমি, ৰকষ্টাৰ বুলি কোৱাৰ লগে লগে অসমৰ মানুহৰ জুবিন গাৰ্গলৈ মনত পৰে। আৰু এজাক বৰষুণ বুলি কোৱাৰ লগে লগে প্ৰকৃতিৰ লগত জুবিন গাৰ্গৰ যিটো প্ৰেম আছিল, সেই প্ৰেমটো অসমৰ নতুন প্ৰজন্ম আৰু অন্যান্য মানুহৰ মাজতো তেওঁ সৃষ্টিৰ মাজেৰে দিবলৈ চাইছিল। সেই কথাখিনি এই কিতাপখনত কি আছে মই নাজানো। ৰকষ্টাৰ আৰু এজাক বৰষুণ সেইকাৰণে মই ভাবোঁ পঢ়ুৱৈৰ বাবে আকৰ্ষণীয় হ'ব, কাৰণ এজন গায়কৰ কথা নিশ্চিতভাৱে থাকিব, বৰষুণৰ কথা আছে যেতিয়া প্ৰকৃতিৰ কথা থাকিব। আৰু গুৱাহাটীৰ মানুহে আজি 29 অক্টোবৰ বৰষুণ আমাকো লগা হৈছে, ইমান গ্ৰন্থমেলাত ধূলি পাওঁ যে আমাক বৰষুণ লাগে। গতিকে সৃষ্টিৰ বৰষুণ ৰাজেন দাসে আমাক দিছে। মই পঢ়ুৱৈ ৰাইজক অসম লাইভৰ এই টেলিকাষ্টৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে গ্ৰন্থখন লয় আৰু তেওঁলোকে যাতে চায় যে দৰ্শনৰ অধ্যাপকৰ সাধাৰণতে অন্তৰ্দৃষ্টি সম্পন্ন এটা মন থাকে। সেই মন মননেৰে সৈতে তেওঁ ৰকষ্টাৰ আৰু এজাক বৰষুণৰ জৰিয়তে উপন্যাসৰ জৰিয়তে তেওঁ কি ক'ব বিচাৰিছে। কাৰণ দৰ্শনৰ মানুহে সাধাৰণতে উপন্যাস গল্প কমকৈ লিখে, তেওঁলোকে বেলেগ ধৰণৰ কথা কয়, কিন্তু দৰ্শনৰ এজন মানে অধ্যাপকে লিখা বাবে মই ভাবিছোঁ এইটো আকৰ্ষণীয় হ'ব। আৰু তেওঁৰ মানুহৰ মনস্তত্বৰ কথা, ৰকষ্টাৰজনৰ মনস্তত্বৰ কথা তেওঁ হয়তো ইয়াত বিশ্লেষণ কৰিছে বুলি মই ভাবিছোঁ। মই ৰাজেন দাসলৈ, নিৰ্মল হালৈ কলেজৰ অধ্যাপক ৰাজেন দাস দৰ্শনৰ, তেওঁলৈ মই পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত সময়ত তেওঁৰ যাতে সৃষ্টিৰ বৰষুণ অসমৰ মানুহে পাই থাকে।